জনাইছো সকলোকে মই এটা নতুন ভিডিঅ'লৈ। আজিৰ ইতিহাস, আজি 25 এপ্ৰিল, বুৰঞ্জীত আজিৰ দিনটোনো কেনেকৈ আমি চিনাকি হওঁ আহকচোন। ভাৰতীয় প্ৰসংগত আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। 1982 চনৰ এই 25 এপ্ৰিলত ভাৰতত প্ৰথমবাৰৰ বাবে ৰঙীন টেলিভিছন সম্প্ৰচাৰণ আৰম্ভ হয়। অৰ্থাৎ এছিয়ান গেমছৰ সময়ত লোৱা এই পদক্ষেপে দেশৰ বিনোদন জগতক এক নতুন ৰূপ প্ৰদান কৰিছিল। 1982 চনৰ 25 এপ্ৰিলৰ পৰা আমাৰ দেশত ৰঙীন টিভি, যিটো কালাৰ টিভিৰ প্ৰচলন হোৱাৰ কথা আমি জানিম। 1919 চনত আজিৰ দিনটোতে প্ৰখ্যাত কংগ্ৰেছ নেতা তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমৱতী নন্দন বহুগুণাৰ জন্ম হোৱাৰ কথা ইতিহাসত আমি পাইছো। 1809 চনত আজিৰ দিনটোতে 25 এপ্ৰিলত ট্ৰিটি অফ অমৃতসৰ স্বাক্ষৰিত হৈছিলে। বিশেষকৈ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু মহাৰাজ ৰঞ্জিত সিংহৰ মাজত স্বাক্ষৰিত হোৱা এই ঐতিহাসিক চুক্তিৰ এটা গুৰুত্বপূৰ্ণ কথা আমি আজিৰ দিনটোত স্মৰণ কৰিব লাগিব। 1971 চনত 25 এপ্ৰিল তাৰিখে বাংলাদেশৰ মুক্তিযুদ্ধৰ যিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এই সিদ্ধান্তৰ কিছু পটভূমি ৰচিত হৈছিল আজিৰ দিনটোতে। 1783 চনৰ কথা, মেৱাৰ সাম্ৰাজ্যৰ শাসক মহাৰাণা ৰাজ সিংহৰ জন্ম হয় আজিৰ দিনটোতে 25 এপ্ৰিলত। তেওঁ ৰাজপুত ইতিহাসৰ এজন শক্তিশালী নেতা আছিল, এই কথা আমি সকলোৱে জানো। 1794 চনত হায়দৰাবাদৰ নিজাম নাছিৰ উদ দৌলাৰ জন্ম হয়। তেওঁ দক্ষিণ ভাৰতৰ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী আছিল। 1993 চনৰ কথা, ইণ্ডিয়ান এয়াৰলাইন্স হাইজেকিং যিটো ঘটনাত কামাণ্ডোৰ দ্বাৰা অপৰাধীক নিৰ্মূল কৰা হয়। এয়াৰলাইন্স সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ হয়। আজিৰ দিনটো ইতিহাসৰ পাতত অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনাৰ সৈতে জড়িত হৈছে। 1942 চনৰ 25 এপ্ৰিলত অসমলৈ ভাৰতৰ পৰৱৰ্তী প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ অসম ভ্ৰমণ হৈছিল। তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থান প্ৰদৰ্শন কৰিছিল। 1970 চনত অসমীয়া চলচ্চিত্ৰৰ জগতৰ জনপ্ৰিয় নেতা যতীন বৰাৰ জন্মদিন। আজি আমাৰ যতীন বৰাদেৱৰ জন্মদিন। আমাৰ আছামিজ এক্টৰ, হেপী বাৰ্থডে যতীন বৰা, আমি তেওঁক শুভেচ্ছা জনাইছো। লগতে আজি গুৰুত্বপূৰ্ণ দিনটোৰ কথাটো হ'ল যে বিশেষ দিৱস আছে। আজি বিশ্ব মেলেৰিয়া দিৱস পালন কৰা হৈছে সমগ্ৰ দেশতে। ইয়াৰ উদ্দেশ্য হৈছে এই ৰোগৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰা আৰু মেলেৰিয়া ৰোগৰ পৰা প্ৰতিৰোধ কেনেকৈ পাৰি তাৰ এক সঠিক পৰ্যালোচনা কৰা। গতিকে বিশ্ব মেলেৰিয়া দিৱসত আমি সকলো সচেতন ৰাইজকেই শৰাই দিব খোজো যে এই বিশ্ব মেলেৰিয়া দিৱসত সচেতন হওক আৰু নিজকে বচাই ৰাখক, নিৰোগী হৈ ৰাখক। গতিকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন নিশ্চয় ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।